আজি ঐতিহাসিক শ্বহীদ দিৱস অসমৰ অস্তিত্ব ৰেখা আন্দোলনৰ 855 জন শ্বহীদক আমি স্মৰণ কৰিছোঁ আৰু এই বন্তি প্ৰজ্বলনৰ জৰিয়তে যি কাৰণে শ্বহীদসকলে নিজৰ প্ৰাণ আহুতি দিলে আমি যাতে তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ আজি আমি ইয়াত সংকল্প লৈছোঁ। যেনেকৈ বন্তিয়ে 855 গছি বন্তিয়ে এই আন্ধাৰ দূৰ কৰিছে, ঠিক তেনেকৈ অসমীয়া জাতিৰ প্ৰতি অহা যিকোনো অন্ধকাৰ দূৰ কৰিব পৰাকৈ আমি শ্বহীদসকলৰ আশীৰ্বাদ বিচাৰিছোঁ। তেওঁলোকে আশীৰ্বাদ দিয়ক। আমি প্ৰতিগৰাকী অসম মাতৃৰ সন্তানে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ প্ৰতিগৰাকী যুৱ বন্ধুৱে যাতে জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আমি আমাৰ মানুহৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব এইখন অসমত সদায় ৰাখিবৰ কাৰণে যাতে আমি সক্ষম হওঁ, ইয়াৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ, শ্বহীদসকলৰ আশীৰ্বাদ বিচাৰিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।